মই প্ৰিপেৰেশ্যন 2020 চনৰ 2021 চনৰ মই গ্ৰেজুৱেশ্যনৰ পাছৰ পৰা কৰি আছিলোঁ। হয়, 2021 চনৰ পিছৰ পৰা মই বেলেগ একো কৰা নাছিলোঁ। 21 পৰা বৰ্তমানলৈকে মই চিভিল ছাৰ্ভিচৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছিলোঁ। আৰু ঘৰতে মই প্ৰথমতে দিল্লীলৈ গৈছিলোঁ, তাৰপিছত দিল্লীৰ পৰা আহি মই নিজৰ ঘৰতে থাকি প্ৰিপেৰেশ্যন কৰিছিলোঁ। হয়, বৰ্তমান আমাৰ যি চৰকাৰে যি ৰেগুলাৰকৈ আমাৰ যিটো APSC পৰীক্ষাটো পাতিব লৈছে, এটা খুব ভাল পদক্ষেপ। আৰু এইখিনি বৰ্তমান যেনেকৈ আমি প্ৰিপেৰেশ্যন কৰিব লাগে আৰু কৰিলে হয়তো চিয়'ৰ ছাকচেছটো পাওঁ। আজি মই জীৱনৰ পৰম সুখ অনুভৱ কৰিছোঁ। আমাৰ ল'ৰাটোৱে যি ধৰণে কষ্ট কৰিছিলে আজি তাৰ সম্পূৰ্ণ ফল পাইছে। সি ইঞ্জিনিয়াৰিং পাছ কৰাৰ পিছত কোনো ধৰণৰ ইণ্টাৰভিউ দিয়া নাছিলে। যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা সি মেকানিকেল ইঞ্জিনিয়াৰিঙত BA কৰিছিলে। তাৰ পিছৰ বছৰৰ পৰা সি ক'লে যে মই ইঞ্জিনিয়াৰিং হেৰিটো নিদিওঁ, মই APSC বা UPSC দিম। তাৰ পিছৰ পৰা সি প্ৰস্তুতিটো চলাইছিলে। প্ৰথম বছৰ সি মেইনছ পাছ কৰিছিলে, কিন্তু ভাইভাত তাৰ বেয়া হ'ল। আৰু কিন্তু এই দ্বিতীয় বছৰ সি সুখ্যাতিৰে উত্তীৰ্ণ হ'ল। গতিকে তাৰ কাৰণে মই যথেষ্ট সুখ অনুভৱ কৰিছোঁ।